ভিক্টৰ দাস বৰ্তমান সময়ত জেলত 14 দিনৰ ন্যায়িক জিম্মাত থাকিব লাগিব ভিক্টৰ দাস। ভিক্টৰ দাসে নিখাৰ ভাগত কি কৰিছিল সেয়া আমি আপোনালোকক জনাব বিচাৰিছো যে মদ খাই গাড়ী ভাঙিছিল আৰু মানুহক আগভেটি ধৰিছিল। এই অভিযোগ ভিক্টৰ দাসৰ বিৰুদ্ধে আহিলে। তাৰ পিছত ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰিলে আৰু ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে 14 দিনৰ। ভিক্টৰ দাস জেলত থাকিব লাগিব, কিন্তু জেলত লৈ যোৱাৰ পূৰ্বে ভিক্টৰ দাসে কিছু মন্তব্য কৰিছিল। সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত ভিক্টৰ দাস। উল্লেখ যে দদৰাত কালি এটা ঘটনা সংঘটিত হৈছিল, নাম সাঙুৰ খাই পৰিছিল ভিক্টৰ দাসৰ। ভিক্টৰ সাঙুৰ খাই পৰিলে এই বুলি অভিযোগ উত্থাপন হয় আৰু তাৰ পিছতে ভিক্টৰ দাসৰ ক্ষেত্ৰত ইতিমধ্যে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। ভিক্টৰ দাসে কি মন্তব্য কৰিছে সেই মন্তব্য শুনাব অসমৰ ৰাইজে দেখি আছে কি কৰিছো কি কৰি থকা নাই। ঠিক আছে, ভিক্টৰ সেনাই ভয় খাব নালাগে, ভালকে পঢ়িব লাগে। ইয়েছ, বিজেপিৰ 150টা ল'ৰা আহি কিনে আমাৰ ঘৰত মাৰামাৰি কৰিছে, চবে দেখিছে, হতাহতি হৈছে, ষড়যন্ত্ৰ হৈছে। আৰু এটাই কথা মই কৈ আছো, ভিক্টৰ সেনাই ভয় খাব নালাগে, ভিক্টৰ দা ভয় খোৱা নাই আৰু মই ভাগৰা নাই। আৰু কোন ভালকে পঢ়িবি, প্ৰত্যুত্তৰ দিব লাগিব ৰিজাল্টেৰে। এজন শিক্ষক হিচাপে কি ক'ব? প্ৰত্যুত্তৰ দিব লাগিব ৰিজাল্টেৰে। এজন শিক্ষক হিচাপে কি ক'ব? মুখ্যমন্ত্ৰী ষড়যন্ত্ৰ কৰিছে নেকি? মই এটাই কথা ক'বলৈ বিচাৰো, এই সত্যৰ সদায় জয়। ঠিক আছে, এইটো কথা তহঁতে চবে মনত ৰাখিবি। আৰু ভিক্টৰ সেনা ভয় নাখাবি। ঠিক আছে, ছাত্ৰ সমাজলৈ এটাই আহ্বান যে কি এইবাৰ পৰীক্ষা নিকা হ'বই লাগিব আৰু ভালকে পঢ় তহঁতে যিমানবিলাক আছে। হতাহতি যদি হৈছে, হতাহতিও কৰিছে, এটা ষড়যন্ত্ৰ। ঠিক আছে, মই প্ৰত্যেকজন ভিক্টৰ সেনাক ক'ব বিচাৰিছো, ভালকে পঢ়, মেথছ, ৰিজনিং, জিকে, ইংলিছ আৰু কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, জেল হৈছে 14 দিন, ভিক্টৰ দা ঘূৰি আহিব। আৰু যদি জেলৰ ভিতৰত মাৰিও পেলাই তহঁতে চিন্তা নকৰিবি, আৰু ভিক্টৰ সেনা আৰু জন্ম পাব লাগিব। ভালকে থাক, ভিক্টৰ সেনা জিন্দাবাদ থা, জিন্দাবাদ হে, জিন্দাবাদ रहेगा। ঠিক আছে, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।